নমস্কাৰ বন্ধু বান্ধৱী তথা ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ষ্টাডি জোনলৈ অসমীয়া নৱবৰ্ষ তথা আমাৰ বহাগ বিহুৰ তোমাক সকলোকে উলপ জনালো আশা কৰিছোঁ সকলোৰে বহাগৰ বিহুটো ভালে কুশলে পাৰ হৈ গ'ল আৰু আমাৰ অসমীয়া যি নৱবৰ্ষ আছে সেই বৰ্ষটো যাতে ভালে কুশলে যাওক তাৰে কামনা কৰিছোঁ এই নৱবৰ্ষত যাতে তোমালোকে সকলোৱে এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হয় তাৰে কামনা কৰিছোঁ আৰু যেহেতু আগন্তুক পৰীক্ষা আহি আছে এডিআৰই হওক বা বিভিন্ন ধৰণৰ আসাম গভৰ্ণমেণ্টৰে হওক বা চেণ্ট্ৰেলৰে যি ধৰণৰ পৰীক্ষা আহি আছে যিয়ে সেই পৰীক্ষাসমূহৰ বাবে নিজকে প্ৰস্তুতি চলাই আছা বা নিজকে প্ৰস্তুত কৰি তুলিছা সেই সকলকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে এই বছৰটোত নতুন বৰ্ষটোত তোমালোকে এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা ঠিক আছে এতিয়া আজি আমি কি পঢ়োঁ তাকে চাওঁ আজি আমি ভাৰতৰ লগত জড়িত ভূগোলৰ জিঅ'গ্ৰাফিৰ কিছুমান কুৱেশ্যনছ ডিছকাছ কৰিম যিসমূহ তোমালোকৰ পৰীক্ষাত অহাৰ বহুত বেছি প্ৰবেবিলিটি আছে ঠিক আছে বহুত বেছি তোমালোকৰ আহিব পাৰে বা সম্ভাৱনা আছে সেই প্ৰশ্নসমূহ আমি এই ভিডিঅ'টোত ডিছকাছ কৰিম এতিয়া সেই প্ৰশ্নসমূহ কি চাওঁ ঠিক আছে তাৰ আগতে যদি তোমালোকে মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা বা মোৰ পেজটোত প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে তোমালোকৰ বন্ধু বান্ধৱী বা লগৰ সমনীয়া যিসকলে এই আগন্তুক পৰীক্ষাটোৰ বাবে প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকৰ লগতো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা যাতে তেওঁলোকেও এই ভিডিঅ'সমূহ চাই এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হয় ধন্যবাদ এতিয়া চাওঁ আমি কি কৈছে প্ৰথম কুৱেশ্যনটো কৈছে হু ইজ দ্য ফাদাৰ অফ জিঅ'গ্ৰাফি ভূগোলৰ জনক কোন ঠিক আছে প্ৰথম অপশ্যন এ হেৰডোটাছ অপশ্যন বি এৰিষ্টটল অপশ্যন চি ইৰেষ্ট'ফেন আৰু অপশ্যন ডি থিঅ'ফ্ৰেটাছ ঠিক আছে এই চাৰিজনৰ ভিতৰত কোনজন ভূগোলৰ জনক বা কাক জিঅ'গ্ৰাফিৰ ফাদাৰ অফ জিঅ'গ্ৰাফি বুলি কোৱা হয় ঠিক আছে ইয়াৰ অপশ্যন হৈছে অপশ্যন নম্বৰ চি ইৰেষ্ট'ফেন ঠিক আছে ইৰেষ্ট'ফেন হৈছে তোমাৰ জিঅ'গ্ৰাফি বা ভূগোলৰ জনক এতিয়া তাৰপিছৰ কুৱেশ্যনটো চাওঁ কি কৈছে তাৰপিছৰ কুৱেশ্যনটো কৈছে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট দ্য হিমালয়ান ৰিভাৰ্ছ ইজ নট কাৰেক্ট ঠিক আছে হিমালয়ৰ যিবিলাক নদী আছে সেই নদীসমূহৰ ভিতৰত কোনটো তলৰ কোনকেইটা বাক্য বা তলৰ যিকেইটা ষ্টেটমেণ্ট দিয়া হৈছে সেই ষ্টেটমেণ্টকেইটাৰ ভিতৰত কোনটো ষ্টেটমেণ্ট শুদ্ধ নহয় বুলি কৈছে ঠিক আছে হুইচ ৰিভাৰ ইজ নট কাৰেক্ট বুলি কৈছে ইয়াত নট আছে গতিকে তোমালোকে চাব লাগিব যে কোনটো শুদ্ধ নহয় বুলি সুধিছে ঠিক আছে নট নথকা হ'লে কোনটো শুদ্ধ বুলি সুধিলে হয় আৰু নট আছে যেতিয়া আমাক সুধিছে কোনটো শুদ্ধ নহয় আৰু তোমালোকে যেহেতু ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত কোনোবা এটা শুদ্ধ নহয় আৰু যোনটো শুদ্ধ নহয় সেইটো যেতিয়া আমি উলিয়াব পাৰিম তেতিয়াহ'লে আমি গম পাম যে হিমালয়ান ৰিভাৰৰ লগত কিকেইটা শুদ্ধ হয় ঠিক আছে বাকী তিনিটা অপশ্যন শুদ্ধ হয় সেইকাৰণে আমাৰ এটা অশুদ্ধ হৈছে হয়নে গতিকে আমি হিমালয়ান ৰিভাৰবিলাকৰ বিষয়ে বাকী কেইটা অপশ্যন গম পাম যে হিমালয়ান ৰিভাৰ কি হয় বা অপশ্যন কেইটাত হিমালয়ান ৰিভাৰৰ বিষয়ে কি কোৱা হৈছে সেই তেনেকৈ আমি সেই কুৱেশ্যনখিনিৰ আনচাৰকেইসমূহ গম পাম ঠিক আছে প্ৰথম সুধিছে দে হেভ এ ভেৰি লাৰ্জ বেচিন ঠিক আছে প্ৰথম কৈছে তেওঁলোকসকলৰ কি যিবিলাক হিমালয়ান ৰিভাৰ্ছ হিমবিলাকৰ বহুত ডাঙৰ ভেৰি লাৰ্জ বেচিন আছে ঠিক আছে তাৰপিছত অপশ্যন বি অভাৰ দ্য প্লেইন দে ডিছপ্লে এ ষ্ট্ৰং মেণ্ডাৰিং টেণ্ডেঞ্চি এণ্ড অফেন শ্বিফ্ট দেয়াৰ বেটছ ঠিক আছে আৰু অপশ্যন চিত কৈছে মেনি অফ দেম পাছেছ থ্ৰু দ্য জায়েণ্ট জৰ্জেছ ঠিক আছে আৰু অপশ্যন ডি কৈছে দে পাৰফৰ্ম ভেৰি লিটিল ইৰ'জন এক্টিভিটি এতিয়া ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি মানে তোমাৰ হিমালয়ান ৰিভাৰবিলাকৰ বিষয়ে যিবিলাক হিমালয়ান নদী আছে সিহঁতৰ বিষয়ে অপশ্যন ডিটো শুদ্ধ নহয় মানে দে পাৰফৰ্ম ভেৰি লিটিল ইৰ'জন এক্টিভিটি ইয়াত কৈছে যে তেওঁলোকে কি কৰে যিবিলাক নদী আছে সিহঁতে বহুত কম পৰিমাণৰ ক্ষয় সাধন কৰে ঠিক আছে ইৰ'জন মানে যেতিয়া তোমাৰ নদীখন বৈ যায় তেতিয়া সি কি কৰে তাৰ লগত যিবিলাক ক্ষয় কৰে মানে যিবিলাক বস্তু লৈ যায় কঢ়িয়াই লৈ যায় বা তোমালোকে এখন নদী গৈ থাকিলে যেতিয়া বানপানী হওক বা কিবা হওক ঠিক আছে সেইবিলাক কৰে যিবিলাক তাৰ তোমাৰ হ'বলগীয়া বা যিবিলাক সি নিজৰ লগত কঢ়িয়াই লৈ আহে বা সি আগলৈ গৈ পেলাই যিবিলাক প্ৰাকৃতিক দুৰ্ঘটনা সংযোগ কৰে সেইবিলাক বহুত কম পৰিমাণে হয় বুলি কৈছে আৰু এই অপশ্যনটো হৈছে আমাৰ ভুল গতিকে আমাৰ এই ওপৰত যি তিনিটা অপশ্যন আছে সেই তিনিটা তোমাৰ হিমালয়ৰ লগত কি হয় শুদ্ধ অপশ্যন হয় ঠিক আছে ABC শুদ্ধ অপশ্যন হয় আৰু ডি নম্বৰ অপশ্যনটো আমাৰ কি হয় ভুল হয় এতিয়া তাৰ পিছৰ কুৱেশ্যনটো চাওঁ কি কৈছে তাৰপিছৰ কুৱেশ্যনটো কৈছে আৰ্থ ৰিচিভড হিট ফ্ৰম দ্য ছান ইজ ন'ন এজ ঠিক আছে আমাৰ পৃথিৱীয়ে যিটো সূৰ্যৰ পৰা গৰম বতাহ লাভ কৰে বা সূৰ্যৰ পৰা যিটো লাভ কৰে ঠিক আছে গৰম ভাৱ লাভ কৰে বা যেটো গৰম হিট লাভ কৰে সেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় ঠিক আছে পৃথিৱীয়ে সূৰ্যৰ পৰা গৰম লাভ কৰা প্ৰক্ৰিয়াটো হ'ল
ঠিক আছে সেই প্ৰক্ৰিয়াটো কি বুলি কয় অপশ্যন এ ইনসোলেশন অপশ্যন বি ইনফ্ৰাৰেড হিট অপশ্যন সি সোলাৰ ৰেডিয়েশ্যন অপশ্যন ডি থাৰ্মেল ৰেডিয়েশ্যন এই চাৰিটাৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ ইয়াৰ অপশ্যন হৈছে অপশ্যন নম্বৰ এ ইনসোলেশন ঠিক আছে পৃথিৱীয়ে সূৰ্যৰ পৰা লাভ কৰা পোহৰত বা সূৰ্যৰ পৰা লাভ কৰা যিটো গৰম ভাৱ সেই প্ৰক্ৰিয়াটোক আমাৰ কি বুলি কোৱা হয় ইনসোলেশন বুলি কোৱা হয় ঠিক আছে তোমালোকে গৰম বুলি নকৈ পেলাই যেটো পোহৰ লাভ কৰে বা পোহৰৰ লগত যেটো তাপ আহে আমাৰ ঠিক আছে তাপ তোমালোকে গৰমৰ ঠাইত তাপ লিখিব পাৰা তাপ লিখিলে বেছি এপ্ৰোপ্ৰিয়েট হয় ঠিক আছে গতিকে তোমালোকে তাপ বুলি ক'বা যে পৃথিৱীয়ে সূৰ্যৰ পৰা তাপ লাভ কৰা যেটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ সেই প্ৰক্ৰিয়াটোক আমি ইনসোলেশন বুলি কোৱা হয় ঠিক আছে এটা তাৰ পিছৰ কোৱেশ্চন চাওঁ কি কৈছে দ্য লংগেষ্ট ৰিভাৰ অফ পেনিনসুলাৰ ইণ্ডিয়া ইজ ভাৰত উপদ্বীপৰ দীঘল নদীখন কি ঠিক আছে কৃষ্ণা নে নৰ্মদা কাবেৰী নে গোদাবৰী ঠিক আছে এই চাৰিটাৰ ভিতৰত ভাৰতৰ সবতকৈ ডাঙৰ পেনিনসুলা ভাৰত উপদ্বীপৰ সবতকৈ ডাঙৰ তোমাৰ সবতকৈ ডাঙৰ নহয় সবতকৈ দীঘল একেই কথা ডাঙৰ বা দীঘল তোমাৰ নদীখনৰ নাম কি ইয়াৰ অপশ্যন হৈছে অপশ্যন নম্বৰ ডি গোদাবৰী ঠিক আছে গোদাবৰী আৰু ইয়াৰ দৈৰ্ঘ্য কিমান যদি তোমালোকে সোধে ঠিক আছে দৈৰ্ঘ্য কিমান তোমালোকে মোক কমেন্ট কৰি জনাবা ঠিক আছে ইয়াৰ দৈৰ্ঘ্য কিমান কমেন্ট কৰি জনাবা মোক ঠিক আছে যে আমাৰ যিখন গোদাবৰী আছে সেই গোদাবৰী নদীখনৰ তোমাৰ দৈৰ্ঘ্য কিমান ঠিক আছে হেতু তোমালোকে মোক কমেন্ট কৰি জনাবা এতিয়া তাৰ পিছৰ কোৱেশ্চনটো চাওঁ কি কৈছে তাৰ পিছৰ কোৱেশ্চন কৈছে দ্য হিমালয়ান মাউণ্টেইন ৰেঞ্জ ইজ এন এক্সাম্পল অফ হিমালয় যিটো পৰ্বত ৰাখি আছে সেইটো কিহৰ উদাহৰণ ঠিক আছে এই চাৰিটাৰ ভিতৰত সেইটো কোনটো ভাগত পৰে ঠিক আছে এই চাৰিটা ভাগৰ ভিতৰত সেই কোনটো ভাগত পৰে যিবিলাক আমাৰ হিমালয়ান মাউণ্টেইন আছে অপশ্যন এ ভলকেনিক মাউণ্টেইন অপশ্যন বি ৰেচিডুৱেল মাউণ্টেইন অপশ্যন সি ফ'ল্ড মাউণ্টেইন আৰু অপশ্যন ডি ব্লক মাউণ্টেইন ঠিক আছে এই চাৰিটাৰ ভিতৰত আমাৰ কোনটো অপশ্যন শুদ্ধ ইয়াৰ আনসাৰ হৈছে আনসাৰ নম্বৰ সি ফ'ল্ড মাউণ্টেইন ঠিক আছে আমাৰ যিখন হিমালয়ান মাউণ্টেইন আছে যিবিলাক হিমালয় পৰ্বত ৰাখি আছে বা পৰ্বতমালা আছে সি কিহৰ আণ্ডাৰত পৰে তোমালোকৰ ফ'ল্ড মাউণ্টেইনৰ আণ্ডাৰত পৰে ঠিক আছে এতিয়া তোমালোকে মোক কমেন্ট কৰাচোন ফ'ল্ড মাউণ্টেইনৰ আণ্ডাৰত পৰা আৰু এখন তোমালোকৰ মাউণ্টেইন ৰেঞ্জৰ নাম কোৱা ঠিক আছে মাউণ্টেইন ৰেঞ্জৰ নাম কোৱা যি তোমালোকৰ আমাৰ ফ'ল্ড মাউণ্টেইন যিবিলাক আছে তাৰ ভাগত সেইটো ভাগত পৰে ঠিক আছে সেইটো ভাগত পৰে সেই তেনেকুৱা এখন মাউণ্টেইন বা ৰেঞ্জ বা তোমালোকে পৰ্বত ৰাখি নাম কোৱা ঠিক আছে উদাহৰণ দিয়া সেইটো তোমালোকে মোক কমেন্ট কৰিবা ইনবক্সত গৈ পেলাই তোমালোকে মোক কমেন্ট কৰিবা ঠিক আছে এতিয়া তাৰ পিছৰ কোৱেশ্চন চাওঁ কি কৈছে তাৰ পিছৰ কোৱেশ্চনটো কৈছে দ্য লোৱেষ্ট লেয়াৰ অফ এটমস্ফিয়াৰ আমাৰ যিটো বায়ুমণ্ডল আছে সেই বায়ুমণ্ডলৰ সবতকৈ তলত থকা তৰপটোৰ নাম কি ঠিক আছে আমাৰ বায়ুমণ্ডলত কেইটা তৰপ আছে ঠিক আছে কেইটা তৰপ আছে সেইটো ক'বাচোন তোমালোকে ঠিক আছে কেইটা তৰপ আছে সেইটো তোমালোকে মোক কমেন্ট কৰা আমাৰ বায়ুমণ্ডলত কেইটা তৰপ আছে কেইটা তৰপ আছে সেইটো তোমালোকে মোক কমেন্ট কৰা আৰু সেই তৰপ কেইটাৰ নাম কি ঠিক আছে সেই তৰপ কেইটাৰ নাম কি হেতু কমেন্ট কৰিবা ঠিক আছে সেই তৰপ কেইটাৰ নাম কি যেহেতু কোৱেশ্চনছটোতে তোমালোকৰ আনসাৰবিলাক সোমাই আছে গতিকে ভালদৰে মন কৰি চালে তোমালোকে গম পাবা কি হয় বা সেই তৰপ কেইটা আছে আৰু সেইকেইটা কি হয় তোমালোকে মোক কমেন্ট কৰিবা ঠিক আছে কমেন্ট কৰি জনাবা যে বায়ুমণ্ডলত থকা তৰপ কেইটাৰ নাম কি এতিয়া ইয়াৰ অপশ্যন দিছে অপশ্যন নম্বৰ হৈছে ষ্ট্ৰেটোস্ফিয়াৰ অপশ্যন বি ট্ৰপোস্ফিয়াৰ অপশ্যন সি মেছোস্ফিয়াৰ আৰু অপশ্যন ডি হৈছে থাৰ্মোস্ফিয়াৰ এই চাৰিটাৰ ভিতৰত আমাৰ বায়ুমণ্ডলত থকা সবতকৈ তলৰ তৰপটোৰ নাম কি ঠিক আছে এটো হৈছে তোমালোকৰ ট্ৰপোস্ফিয়াৰ ঠিক আছে অপশ্যন নম্বৰ বি ট্ৰপোস্ফিয়াৰ হৈছে আমাৰ বায়ুমণ্ডলত থকা সকলোতকৈ তলত থকা তৰপ ঠিক আছে এতিয়া তাৰ পিছৰ কোৱেশ্চন চাওঁ হুইচ অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট বায়োস্ফিয়াৰ ৰিজাৰ্ভ অফ ইণ্ডিয়া ভাৰতৰ সকলোতকৈ ডাঙৰ সংৰক্ষিত জীৱজগত হ'ল ঠিক আছে আমাৰ ভাৰতৰ যিখন সংৰক্ষিত জীৱজগত আছে সেইবিলাকৰ ভিতৰত সকলোতকৈ ডাঙৰ ঠিক আছে ডাঙৰ জীৱমণ্ডলটোৰ নাম কি অপশ্যন এ নন্দা দেৱী অপশ্যন বি গাল্ফ অফ মানাৰ অপশ্যন বি সি সুন্দৰবন অপশ্যন ডি নীলগিৰি এই চাৰিটাৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ ঠিক আছে তোমালোকে মোক জনাবা হেতু হৈছে তোমালোকৰ গাল্ফ অফ মানাৰ ঠিক আছে গাল্ফ অফ মানাৰ হৈছে তোমালোকৰ সবতকৈ ডাঙৰ ভাৰতৰ সবতকৈ ডাঙৰ ঠিক আছে ইণ্ডিয়া আছে দেই এইটো মনত ৰাখিবা সকলোতকৈ ডাঙৰ নহয় ভাৰতৰ সকলোতকৈ ডাঙৰ ঠিক আছে ভাৰতৰ সকলোতকৈ ডাঙৰ সংৰক্ষিত জীৱজগত হ'ল তোমালোকৰ গাল্ফ অফ মানাৰ ঠিক আছে এতিয়া তাৰ পিছৰ কোৱেশ্চন চাওঁ কি কৈছে তাৰ পিছৰ কোৱেশ্চনটো কৈছে দ্য বিগেষ্ট প্লেনেট ইন দ্য সোলাৰ চিষ্টেম ইজ সৌৰজগতৰ সৰ্ববৃহৎ গ্ৰহটো কি ঠিক আছে সৌৰজগতৰ সকলোতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি হেতু তোমালোকে আমি সকলোৱে জানো হেতু কি হয় ঠিক আছে হেতু তোমালোকে মোক কমেন্ট কৰিবা যে আমাৰ সৌৰজগতৰ সকলোতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি হল এতিয়া এটো চোৱা
তাৰপিছত কুৱেশ্যনটো কি কৈছে দ্য মষ্ট সুইটেবল ছইল ফৰ কটন প্ৰডাকশ্যন ইজ কপাহ উৎপাদন সকলোতকৈ ভাল মাটিবিধ হ'ল ঠিক আছে কপাহ উৎপাদন চোৱা সকলোবিলাক বস্তুৰ উৎপাদন হওক বা তুমি যি ধৰণৰ ফল মূলৰ ক্ষেত্ৰতে চোৱা শাক পাচলিৰ ক্ষেত্ৰতে চোৱা বা বিভিন্ন ধৰণৰ গছৰ ক্ষেত্ৰতে চোৱা বা বিভিন্ন যিবিলাক প্ৰডাক্ট আহিছে ঠিক আছে অৰ্গেনিক ফাৰ্মিঙৰ ক্ষেত্ৰতে চোৱা সকলোৰ কাৰণে এক বিশেষ ধৰণৰ গুণাগুণৰ মাটিৰ গুণাগুণৰ প্ৰয়োজন হয় নাই আমি খেতি কৰোঁতে সকলো ধৰণৰ খেতিৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ বেলেগ বেলেগ ধৰণৰ মাটিৰ প্ৰয়োজন ঠিক সেইদৰে কপাহ উৎপাদনৰ কাৰণেও বেলেগ বেলেগ ধৰণৰ মাটিৰ প্ৰয়োজন এতিয়া আমাক সুধিছে যে কপাহ উৎপাদনৰ ক্ষেত্ৰত সকলোতকৈ উন্নত বা সকলোতকৈ ভাল কোনবিধ মাটি হয় যাৰ যিটো মাটিত কপাহ উৎপাদন কৰিলে তোমাৰ সকলোতকৈ বেছি পৰিমাণৰ আমি লাভান্বিত হওঁ বা সকলোতকৈ বেছি পৰিমাণৰ উৎপাদন হয় সেই মাটিবিধৰ নাম কি অপশ্যন এ ব্লেক ছইল অপশ্যন বি এলুভিয়েল ছইল অপশ্যন চি লেটেৰাইট ছইল অপশ্যন ডি ৰেড ছইল ঠিক আছে এই চাৰিটাৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ ইয়াৰ অপশ্যন হৈছে অপশ্যন নম্বৰ এ ব্লেক ছইল ঠিক আছে আমাৰ ক'লা মাটিত যদি তুমি কপাহ উৎপাদন কৰা তেতিয়াহ'লে সি তোমাৰ কি হয় উৎপাদনৰ ক্ষেত্ৰত বা তোমাৰ যিবিলাক প্ৰডাক্ট আহিব সেইটো বহুত বেছি পৰিমাণৰ হয় ঠিক আছে বা যিটো উৎপাদন কৰা হয় সেই উৎপাদনো তোমাৰ বহুত পৰিমাণে হয় গতিকে তোমালোকে যদি পৰীক্ষাত আহে যে কটন উৎপাদনৰ সকলোতকৈ বেষ্ট মাটি কি হয় বা সকলোতকৈ ভাল মাটি কি হয় তেতিয়াহ'লে সেইটো অপশ্যন হ'ব তোমালোকৰ অপশ্যন নম্বৰ এ ব্লেক ছইল এতিয়া তাৰপিছত চাওঁ কি কৈছে লোকটাক ইজে ঠিক আছে আমাক সুধিছে লোকটাক যিটো হয় সেইটো কি হয় ভেলী হয় লেক হয় ৰিভাৰ হয় নে মাউণ্টেইন ৰেঞ্জ হয় এই চাৰিটাৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ আমাৰ যিটো লোকটাক আছে সেইটো ভেলী লেক ৰিভাৰ নে মাউণ্টেইন ইয়াৰ অপশ্যন হৈছে অপশ্যন নম্বৰ বি কি হৈছে লোকটাক হৈছে এটা লেক সেইকাৰণে ইয়াক লোকটাক লেক বুলি কোৱা হয় ঠিক আছে গতিকে লোকটাক হৈছে তোমালোকৰ লেক এইটো হৈছে অপশ্যন নম্বৰ বি ঠিক আছে এতিয়া তাৰপিছত কুৱেশ্যন চাওঁ কি কৈছে ইয়াৰ পিছৰ কুৱেশ্যনটো কৈছে হুইচ অফ দ্য ফলোয়িং চাইণ্টিষ্ট প্ৰুভ ডেট দ্য পাথ অফ ইটছ প্লেনেট এৰাউণ্ড দ্য ছান ইজ ইলিপ্টিকেল ঠিক আছে তলৰ কোনজন বিজ্ঞানীয়ে প্ৰমাণ কৰিছে যে সূৰ্যৰ ওচৰত থকা প্ৰতিটো গ্ৰহৰ পথ উপবৃত্ত আকৃতিৰ ঠিক আছে সূৰ্যৰ চাৰিওফালে যিসমূহ গ্ৰহ ঘূৰি আছে সেই গ্ৰহসমূহৰ কিছুমান নিজা নিজা পাথ আছে এতিয়া আমাক সুধিছে সেই গ্ৰহ কোনজন বিজ্ঞানীয়ে এইটো প্ৰমাণ কৰি দেখাইছিলে যে সেই যিবিলাক গ্ৰহ আছে সেই গ্ৰহবিলাকৰ নিজৰ যিবিলাক অৰ্বিট আছে ঠিক আছে বা নিজৰ যিবিলাক পথ আছে এইটো গ্ৰহ এটা আছে যে সেই গ্ৰহটোৱে কি হয় তাৰ নিজৰ কিছুমান পথত ঘূৰি ফুৰে ঠিক আছে এতিয়া আমাক সুধিছে সেই গ্ৰহবিলাক যিবিলাক নিজৰ পথত ঘূৰি ফুৰে সেই পথবিলাক হৈছে উপবৃত্ত আকৃতিৰ সেই কথাটো আমাক প্ৰথম কোনজন বিজ্ঞানীয়ে কৈছিলে অপশ্যন এ গেলেলিঅ' অপশ্যন বি কপাৰনিকাছ অপশ্যন চি নিউটন আৰু অপশ্যন ডি হৈছে কেপলাৰ ঠিক আছে এই চাৰিজন এজন চাইণ্টিষ্ট হয় এজন বৈজ্ঞানিক হয় এতিয়া আমাক সুধিছে এই চাৰিজনৰ ভিতৰত কোনজনে সেই কথাটো প্ৰমাণ কৰি দেখাইছিলে ঠিক আছে ইয়াৰ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি কেপলাৰ ঠিক আছে কেপলাৰে প্ৰথম কয় যে আমাৰ সূৰ্যৰ চাৰিওফালে যিবিলাক গ্ৰহ আছে বা সূৰ্যৰ চাৰিওফালে যিসমূহ তোমাৰ গ্ৰহ আছে সেইবিলাকৰ যি নিজৰ নিজৰ আকৃতি নিজৰ পথ আছে সেই পথসমূহ তোমাৰ কি উপবৃত্ত আকৃতিৰ বুলি কৈছে ঠিক আছে সেই কথাটো কোনে কৈছিলে কেপলাৰে কৈছিলে এতিয়া তাৰ পিছৰ কুৱেশ্যন চাওঁ কি কৈছে তাৰ পিছৰ কুৱেশ্যন কৈছে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম ইজ ৰিলেটছ টু ঠিক আছে ভাৰতৰ যিটো ষ্টেণ্ডাৰ্ড টাইম আছে সেইটো কিহৰ লগত জড়িত হৈ আছে ঠিক আছে আমাৰ যিটো IST ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম ঠিক আছে এনেকৈ লিখা হয় নাই IST 12:30 হয় নাই যদি তোমালোকে এনেকৈ যদি চাবলৈ যোৱা তেতিয়াহ'লে 12:30 PM বা IST 1:22 PM বা 1 ঠিক আছে বা IST 9:30 AM ঠিক আছে বা PM এনেকুৱা ক্ষেত্ৰত তোমালোকে দেখিছা নাই আগত IST বুলি হয় সেইটো অৰ্থ হৈছে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম মানে ভাৰতৰ যিটো ষ্টেণ্ডাৰ্ড টাইম আছে সেইটোৰ হিচাপত এতিয়া চোৱা কিবা এখন খেল যদি চোৱা তেতিয়াও তাতো কোৱা হয় IST ইমান সময়ত খেলখন ষ্টাৰ্ট হ'ব হয় নাই মানে ইয়াৰ অৰ্থ হৈছে IST মানে হৈছে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম এতিয়া হৈছে সেইটো কিহৰ লগত ৰিলেটেড ইয়াত হৈছে 75.5 ডিগ্ৰী ই মানে ইষ্ট লংগিটিউড আৰু অপশ্যন বি হৈছে 0 লংগিটিউড অপশ্যন চি হৈছে 82.5 ডিগ্ৰী ইষ্ট লংগিটিউড আৰু অপশ্যন ডি হৈছে 90.5 ডিগ্ৰী ইষ্ট লংগিটিউড এই চাৰিটাৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ ঠিক আছে ইয়াৰ অপশ্যন হৈছে অপশ্যন নম্বৰ চি 82.5 ডিগ্ৰী ইষ্ট লংগিটিউড ঠিক আছে 82.5 ডিগ্ৰী ইষ্ট লংগিটিউড তোমাৰ কি হৈছে ভাৰতৰ ষ্টেণ্ডাৰ্ড টাইমটো ৰিলেট হৈছে মানে জড়িত হৈ আছে ঠিক আছে এতিয়া তাৰ পিছৰ কুৱেশ্যনটো চাওঁ কি কৈছে তাৰ পিছৰ কুৱেশ্যনটো কৈছে দ্য লেণ্ড অফ মেক্সিমাম বায়'ডাইভাৰ্চিটি ইজ সকলোতকৈ ডাঙৰ জৈৱ বৈচিত্ৰ্য হ'ল ঠিক আছে দ্য লেণ্ড অফ মেক্সিমাম বায়'ডাইভাৰ্চিটি কোনটো হয় দ্য ট্ৰপিকেল নে টেম্পেৰেট নে মনচুনেল নে তোমাৰ
ইকুইটৰিয়েল ঠিক আছে এই চাৰিটাৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ যে সকলোতকৈ ডাঙৰ জৈৱ বৈচিত্ৰ্য কোনটো জেগাত পৰে বা কোনখিনিত পৰে যে ট্ৰপিকেলত পৰে নে টেম্পাৰেটত পৰে নে মনচুনেল নে ইকুইটৰিয়েল ঠিক আছে ইয়াৰ অপশ্যন হৈছে অপশ্যন নম্বৰ এ ট্ৰপিকেল ঠিক আছে ট্ৰপিকেলত কি হয় তোমাৰ সকলোতকৈ ডাঙৰ জৈৱ বৈচিত্ৰ্য পৰে হ'ল এতিয়া তাৰ পিছৰ কুৱেশ্যনটো চাওঁ কি কৈছে তাৰ পিছৰ কুৱেশ্যনটো কৈছে হুইচ অফ দ্য ছেকেণ্ড নিয়াৰেষ্ট ষ্টাৰ অফ দ্য আৰ্থ আফটাৰ দ্য ছান পৃথিৱীৰ পিছত ঠিক আছে পৃথিৱীৰ ওচৰত সূৰ্যৰ পিছত ঠিক আছে পৃথিৱী হৈছে সূৰ্য এটা কি হয় গ্ৰহ কয় তাৰকা বা তৰা হয় ঠিক আছে তাৰপিছত সূৰ্যৰ পিছত সকলোকৈ তোমাৰ ওচৰত থকা পৃথিৱীৰ বেলেগ এটা তৰা কি হ'ল ঠিক কি হয় অপশ্যন এ ভেগা অপশ্যন বি চাইৰাছ অপশ্যন চি প্ৰক্সিমা চেণ্টুৰিয়া আৰু অপশ্যন বি আলফা চেণ্টুৰি ঠিক আছে এই চাৰিটাৰ ভিতৰত কোনটো অপশ্যন হয় ঠিক আছে কোনটো অপশ্যন শুদ্ধ ভেগা হয় নে চাইৰাছ হয় নে প্ৰক্সিমা চেণ্টুৰি হয় নে আলফা চেণ্টুৰি হয় ঠিক আছে এই চাৰিটাৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ ইয়াৰ অপশ্যন হৈছে অপশ্যন নম্বৰ চি প্ৰক্সিমা চেণ্টুৰি ঠিক আছে এইটো হৈছে তোমালোকৰ শুদ্ধ অপশ্যন সূৰ্যৰ পিছত তোমাৰ কি হয় এইটো আমাৰ ওচৰত থকা সকলোতকৈ ওচৰত থকা পৃথিৱীৰ সকলোতকৈ ওচৰত থকা তৰা হ'ল এতিয়া তাৰ পিছৰ কুৱেশ্যন চাওঁ কি কৈছে ছেক্স ৰেচিঅ' ইজ কেলকুলেটেড এজ ঠিক আছে ছেক্সৰ যিটো অনুপাত হয় ঠিক আছে মানে মেল নে ফিমেল সেইটো কেনেকৈ ঠিক আছে গণনা কৰা হয় যিটো ছেক্স ৰেচিঅ' আছে নাম্বাৰ অফ ফিমেলছ পাৰ 1000 মেলছ ইন এ কাণ্ট্ৰি ঠিক আছে যিসকল মহিলাৰ সংখ্যা আছে পাৰ 1000 মেলছ প্ৰতি 1000 মতা মানুহৰ বা মেল আছে সেইসকলৰ যিকোনো এখন দেশত ঠিক আছে যিকোনো এখন দেশত তোমাৰ কি হৈছে ফিমেলৰ সংখ্যা প্ৰতি 1000 মানুহৰ হেৰিয়াত জোখা হয় ঠিক আছে মতা মানুহৰ হিচাপে জোখা হয় মানে তোমাৰ মতা মানুহৰ অনুপাত কৰি জোখা হয় বা নাম্বাৰ অফ মেলছ পাৰ 1000 ফিমেলছ ইন এ কাণ্ট্ৰি বা প্ৰতিজন মতা মানুহৰ তোমাৰ কি হয় 100,000 ফিমেল মানে মাইকী মানুহৰ তুলনাত জোখা হয় বা নাম্বাৰ অফ চিলড্ৰেনছ পাৰ 1000 পিপল ইন দ্য কাণ্ট্ৰি প্ৰতি তোমাৰ কি হয় প্ৰতিজন চিলড্ৰেন যিবিলাক সৰু ল'ৰা ছোৱালী আছে সিহঁতৰ পাৰ 1000 হিচাপে কৰা হয় গণনা কৰা হয় নে নাম্বাৰ অফ পিপল পাৰ 1000 চিলড্ৰেন ইন দ্য কাণ্ট্ৰি মানুহৰ যিমান সংখ্যা আছে তাৰ প্ৰতি 1000 কিমানজন ল'ৰা ছোৱালী আছে সেইটো হিচাপত গণনা কৰা হয় এতিয়া ইয়াৰ শুদ্ধ হৈছে অপশ্যন নম্বৰ এ নাম্বাৰ অফ ফিমেলছ পাৰ 1000 মেলছ ইন এ কাণ্ট্ৰি ঠিক আছে প্ৰতি নাম্বাৰ মানে তোমাৰ মহিলাৰ সংখ্যা কিমান 1000 প্ৰতি 1000 মেলৰ ভিতৰত কিমান হয় সেইটো হিচাপত জোখা হয় ঠিক আছে এতিয়া তাৰ পিছৰ কুৱেশ্যন চাওঁ দ্য ফৰেষ্ট ইন সুন্দৰবন ইজ কল্ড ঠিক আছে সুন্দৰবন যিখন ফৰেষ্ট আছে সেইখনক কি বুলি কোৱা হয় অপশ্যন এ মেনগ্ৰোভ অপশ্যন বি টুন্দ্ৰা অপশ্যন চি স্কাৰ্প জংগল অপশ্যন ডি ডিচিডিয়াছ ফৰেষ্ট ঠিক আছে এই চাৰিটাৰ ভিতৰত কোনটো কেটেগৰীত তোমাৰ যিখন সুন্দৰবন আছে সুন্দৰবন ফৰেষ্ট আছে সেইখন তোমাৰ পৰে ঠিক আছে সেইখন কোনটোৰ আণ্ডাৰত আহে ইয়াৰ অপশ্যন হৈছে অপশ্যন নম্বৰ এ মেনগ্ৰোভ ঠিক আছে যিখন সুন্দৰবন ফৰেষ্ট আছে সেইখন মেনগ্ৰোভৰ আণ্ডাৰত পৰে হ'ল মেনগ্ৰোভ সুন্দৰবন হ'ল তাৰপিছত তাৰ পিছৰ কুৱেশ্যনটো চাওঁ কি কৈছে তাৰপিছত কুৱেশ্যন নাই আজিলৈ ইমানখিনিয়ে কুৱেশ্যন আছিলে ঠিক আছে এই 17টা কুৱেশ্যন তোমালোকৰ মাজত লৈ আহিছিলোঁ 16টা ঠিক আছে এই কুৱেশ্যনসমূহ আমি আৰু ডিছকাছ কৰিম বিশেষ আৰু ইয়াৰ পিছৰ পাৰ্টত আৰু ভালদৰে আৰু কিছুমান কুৱেশ্যনছ যিবিলাক পৰীক্ষাৰ বাবে দৰকাৰী বা আগতে আহি গৈছে সেইসমূহ ডিছকাছ কৰিম ঠিক আছে গতিকে আজিলৈ ইমানেই আছিলে আৰু যদিহে তোমালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছা বা মোৰ চেনেলটোত বা মোৰ পেজটোত তোমালোকে আগতে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা লগতে তোমালোকৰ বন্ধু বান্ধৱী বা ছাত্ৰ ছাত্ৰীসকলৰ লগত লগৰ যিসকল লগৰ সমনী আছে সেইসকলৰ লগত তোমালোকে এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব পাৰা ঠিক আছে and thank you for watching my video.